Can you get him? আমাৰ মইনাকত আজি যি বান হৈছে আমাৰ 3 দিন ধৰি বান হৈ আছে কোনো চৰকাৰৰ কোনো ৰেসপন্স নাই কোনো আপোনাৰ চৰকাৰী মানুহ দেখিব পোৱা নাই কোনো গাঁওখনৰ কোনো আমাৰ যিমান বছৰ আজি বানপানী হৈ আছে আজি আমি জন্ম হোৱা বানপানী দেখি আহিছো এই পানী কোনো ধৰণৰ নিৰাময় কৰিবলৈ কোনো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই ইয়াৰে যি আমাৰ বিধায়ক তেওঁ একো আমাৰ প্ৰতি কোনো সাহায্য বা আদি কৰি ৰাস্তা পদূলি যিখিনি আমাৰ এতিয়া যিটো মাজৰ ৰাস্তা আমি যিটো ল'ৰা ছোৱালী সহ মানুহ অহা যোৱা কৰি থাকে এই মাজৰ ৰাস্তাটো এতিয়া সম্পূৰ্ণৰূপে বুৰি তাত কোনো ধৰণৰ ইমানে খুঁত পৰিছে যাতে কোনো খোজকাঢ়ি যাব নোৱাৰে আৰু গোটেই ঘৰবাৰী আপোনালোকে দেখিছে ঘৰবাৰীৰ পৰা আদি কৰি সব মানুহৰ বুৰি মানুহ এতিয়া আলিত আপোনাৰ থাকিবলগীয়া হৈছে ইয়াৰ উপৰিও এই ৰাস্তাটো আমাৰ যোৱা বছৰ 3-4টা জেগাত আমাৰ ছিঙি নিলে তাৰ প্ৰতি কোনো মানুহ চৰকাৰী মানুহ অহা নাই কোনো আজিলৈকে চোৱা নাই আজি এবছৰ হৈ গ'ল এই যিকেইটা চিগা আছিলে চিগা ভাগে পৰি আছে আৰু আগত আমাৰ যিটো আৰু এটা চিগা আছিলে যিটো গোটেই পানীখিনি আমাৰ যিটো বানপানী সৃষ্টি কৰি আছে সেই চিগাটো কোনো ধৰণৰ মানুহ আহে চাই কিন্তু পিছত কোনো ৰেসপন্স নাই কোনো মই কালি আপোনালোকৰ যোগেদি যোগেন মোহন ডাঙৰীয়াৰ এটা বাইট পাইছিলোঁ বাইটটো তেওঁ কৈছিলে যে সাংবাদিকসকলৰ জৰিয়তে আমি যিখিনি জেগাত দেখো সেইখিনি জেগা আমি ঠিক কৰি দিম মই তেওঁ কথাটো শুনি ভাল পাইছোঁ কিন্তু এইবাৰ যাতে তেওঁ সেই কথা ৰাখি পিনে যাতে আমাৰ গাঁওখনৰ এই পৰিৱেশটো ইয়াত ইমানখিনি মানুহ আছে এই মানুহখিনিৰ পৰিৱেশটোৰ প্ৰতি চাই সেই যাতে তেওঁ যি ধৰণে কথা দিছিলে সেই কথা যাতে ৰাখে তাকে মই গৃহ বিভাগলৈ মই আহ্বান জনালোঁ আমাৰ খৰাং সমষ্টি আমাৰ 8 নং ৱাৰ্ডৰ মইনা গাঁও হয় দেখিছেনে পানী কেনেকুৱা হৈ আছে আৰু যোৱা বছৰে বহুত পানী হৈছিলে তেতিয়া এইবিলাক ৰিং বান্ধ পুৰা ছিঙি গ'ল আৰু আমি চৰকাৰক জনোৱা হৈছিলে আবেদন দিয়া হৈছিলে আমাৰ খৰাং সমষ্টি বিধায়ক চক্ৰধৰ গগৈদেৱক আবেদন কৰা হৈছিলে অলপ দিনৰ আগত কিন্তু তেওঁ কোনো গুৰুত্ব নিদিলে এতিয়া সেইবাবে অলপ পানীতে মানে পুৰা একদম ঘৰ দুৱাৰ বুৰি হেৰি হৈ গৈছে বছৰি মানে এনেকৈ পানী আমাক মানে দৰিদ্ৰকো হৈছে আমি থাকিব নোৱাৰিছোঁ পানীৰ পৰা এনেকৈ থাকিবলগীয়া হৈছে কি কৰিম এতিয়া আমি খোৱা মেলা মানে সেইভাগে আৰু মানে কোনোবাই দিলেই খাওঁ নহ'লে মানে সেনেকৈ কেতিয়াবা লঘনটো থাকিবলগীয়া হয় ক'ব নোৱাৰি পানী এতিয়া আহি আছে আকৌ মুঠতে এতিয়া পানী এটা মানে কি কৰিবা পানীত এনেকৈ আছোঁ আৰু পানীত ভিতৰত থাকিব নোৱাৰি ইয়াত আছোঁহি আৰু আহি চৰকাৰৰ পৰা যে মই সাহাৰ্য নাই পোৱা দেই মিঠাটো নকওঁ